কেৱল ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনি লাভ কৰিব বুলি একাংশ লোকৰ এটা ধাৰণা আছে, কিন্তু সেয়া ভুল। ৰেচন কাৰ্ডৰ উপৰি এই আঁচনি লাভ কৰিবলৈ হ'লে অন্য কিছুমান চৰ্তও পালন কৰিব লাগিব। আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনেদৰে মন্তব্য কৰে। জিলা আয়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত তেখেতে পুনৰ উল্লেখ কৰে যে যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেওঁলোকে অৰুণোদয় 3.0ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। যদি আবেদন নকৰে তেওঁলোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব। আজিৰ সভাখনত অৰুণোদয় 3.0ৰ নিয়মাৱলী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোখন সমিতি গঠন কৰিব লাগিব। তাত গাঁও সভা অনুষ্ঠিত কৰি যোগ্য হিতাধিকাৰীৰ তালিকা আয়ুক্ত কাৰ্যালয়লৈ পঠিয়াব লাগিব। সেই অনুসৰি তামুলপুৰ জিলাত থকা 470টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে একোখনকৈ গাঁও সভা পাতিব লাগিব। এই গাঁও সভা 16ৰ পৰা 21 ডিচেম্বৰত পালন কৰিব লগা অৰুণোদয় সপ্তাহটো অনুষ্ঠিত কৰিব লাগিব। অৰুণোদয় 3.0ত নীতি নিয়মৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন ঘটোৱা হৈছে। বিশেষকৈ 18 বছৰৰ ওপৰৰ শাৰীৰিক সক্ষম লোকৰ ক্ষেত্ৰত লিংগৰ বিচাৰ কৰা নহয়। অৰ্থাৎ পুৰুষ হ'লেও তেনে পৰিয়ালে অৰুণোদয় 3.0ৰ সুবিধা লাভ কৰিব। যদি কোনো লোকে ভুৱা কাগজ পাতিৰে অথবা অযোগ্য হোৱা সত্ত্বেও এই আঁচনিৰ সুবিধা লাভ কৰাৰ কথা প্ৰমাণিত হয়, তেন্তে সুদ মূল হওক সমুদায় ধন চৰকাৰক উভতাই দিব লাগিব। উল্লেখ্য যে তামুলপুৰ জিলাত এইবাৰ 59,000 হিতাধিকাৰীক অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে অতিৰিক্ত আয়ুক্ত তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলে উপস্থিত থাকে।